জুৰিয়াত সুমাইয়া আক্তাৰা নামৰ 17 বছৰীয়া কিশোৰী নিৰুদ্দেশ। জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়া গাঁৱৰ 17 বছৰীয়া কিশোৰী সুমাইয়া আক্তাৰে আজি এক সপ্তাহ আগৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাক লৈ হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। নিৰুদ্দেশ হোৱা কিশোৰীজনী হৈছে জুৰিয়াৰ বলিকটীয়া গাঁৱৰ জাকিৰ হুছেইনৰ ছোৱালী। ঘটনা অনুসৰি যোৱা 7 দিন আগতে ঘৰৰ পৰা ওলাই গৈছিল মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ং থানাৰ 2 নং বালিমুখ গাঁৱৰ খলিলুৰ ৰহমানৰ পুতেক নাজিৰুল ইছলামৰ লগত। তাৰ পিছৰ পৰা আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই ভুক্তভোগী পৰিয়ালটোৱে। নিজাববীয়াকৈ পৰিয়ালটোৱে বহু অনুসন্ধান চলাইছে যদিও কোনো ধৰণৰ সন্ধান লাভ নকৰাত অৱশেষত কাষ চাপিছে ডগাঁও উপ আৰক্ষী পহৰা চকীত। যদি কোনো লোকে ফটোত দেখি চিনি পায় তেন্তে 8136083716 আৰু 8011530686 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। আমার শরীরটা 7 দিন হয়েছে বাড়ির থেকে সারা লইয়া গেছে, কিন্তু আমরা কোনো উদ্দেশ্য পাইছি না, কিছু না। দগাও একটা এজাহার দিছিলাম, মানে আইনে কি মানে লইব। ছোৱালীজনীৰ নাম কি আপোনাৰ? সুমাইয়া আক্তার। সুমাইয়া আক্তাৰ। ল'ৰাটো যে লৈ গৈছে ছোৱালীজনী ক'ৰ হয় সেই ল'ৰাজন? এইটো মায়ং ডিস্ট্রিক্ট হয়, কিন্তু এই 10 নং বালিমুখ। মায়ঙৰ 10 নং বালিমুখ বুলি কৈছে। বালিমুখ বুলি কৈছে, আচ্ছা। কিন্তু মই জানা নাই। ছোৱালীজনীৰ বয়স কিমান? 18 বছর হ'ল। 18 বছৰ না কম আছে? 18 বছরেই 16 গৈ 18 পৰিছে। 16 গৈ 17 পৰিছে। অঁ, আচ্ছা, এতিয়া আপোনালোকৰ চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এটা জনাইছোঁ যে ছোৱালী বুলি নাই, ঘৰৰ পৰা নাই, 7 দিন হৈ গ'ল। দগাঁও থানাত এটা এজাহাৰ লিখিছোঁ, এতিয়া আইন কি কৰে কৰিব। নাই, তার কোনো খবর অনুসন্ধান পাইতেছি না। কোনে নিছে? মায়াঙের সেরা সারা নামটো কি ল'ৰাটোৰ? নাজিরুল ইসলাম। নাজিরুল ইসলাম অঁ, মানুষের ডাহে ছবিকুল ছবিকুল। থানাত এজাহাৰ দিছে আপোনালোকে? দিছি। আচ্ছা, কি আপোনালোকে চৰকাৰক কি আহ্বান জনাব? ছোৱালীজনীৰ বয়স কিমান হৈছে আপোনালোকে গম পায়? 16 17 ষোলো 17 করছে। 17 নেকি?